আমি সকলোৱে সুষম আহাৰ খাবলৈ চেষ্টা কৰোঁ। সুষম আহাৰত বিভিন্ন ধৰণৰ উপাদানসমূহ পৰ্যাপ্ত পৰিমাণে থাকে। প্ৰটিন, কাৰ্বহাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন, খনিজ লৱণ। এই উপাদানসমূহৰ অভাৱত শৰীৰত বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া বা বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা যায়। আজিৰ এই ভিডিঅ'টোত আহাৰৰ বিভিন্ন উপাদানসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰিবলৈ লৈছোঁ। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহাৰৰ উপাদানসমূহৰ ওপৰত প্ৰশ্ন ইতিমধ্যে হোৱা দেখা গৈছে বা আগন্তুক দিনত ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা অধিক। তো আহক আজি আলোচনা আৰম্ভ কৰোঁ। আহাৰৰ প্ৰধান উপাদান হ'ল প্ৰটিন। প্ৰটিন মানুহৰ শৰীৰ গঠনত যথেষ্ট পৰিমাণে সহায় কৰে। শৰীৰত প্ৰয়োজনীয় শক্তিও যোগান ধৰে। মানুহৰ দেহৰ কোষ অংগ গঠনত প্ৰটিনৰ ভূমিকা অপৰিসীম। মাংস, মাছ, কণী, দুগ্ধজাত সামগ্ৰী, দাইল, চয়াবিন আদিত প্ৰটিন যথেষ্ট পৰিমাণে পোৱা যায়। প্ৰতিদিন এগৰাকী মহিলাৰ বাবে 45 গ্ৰাম আৰু এজন পুৰুষৰ বাবে প্ৰায় 50 পৰা 80 গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয়। প্ৰটিনৰ অভাৱত শিশুৰ মাৰাছমাছ বা কোৱাশ্বিকৰ নামৰ বেমাৰ দুবিধ হোৱা দেখা যায়। অৰ্থাৎ এই বেমাৰ দুবিধ হ'ল শিশু শুকাই ক্ষীণাই যোৱা বেমাৰ। তো প্ৰটিন সম্পৰ্কে আমি গুৰুত্বপূৰ্ণ কিছু কথা ইয়াত আলোচনা কৰিলোঁ। প্ৰটিনৰ উপাদান তথা প্ৰতিগৰাকী মহিলা বা পুৰুষৰ বাবে কিমান পৰিমাণৰ প্ৰটিনৰ প্ৰয়োজন হয়। আৰু প্ৰটিন প্ৰধানকৈ মানুহৰ শৰীৰত কোষ গঠন বা অংগ গঠনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। আহাৰৰ আন এটা উপাদান হ'ল কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেট যাক আমি শক্তিৰ প্ৰধান উৎস বুলি কওঁ মানুহৰ দেহৰ বাবে। কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত আৰু শৰীৰত শক্তি যোগান ধৰে প্ৰধানকৈ কাৰ্বহাইড্ৰেটে। কাৰ্বহাইড্ৰেট আমি ক'ৰ পৰা পাওঁ? ফল মূল, শাক পাচলি, বিভিন্ন ধৰণৰ শস্য, আলু, বাৰ্লি, ৰুটি, ভাত এইবোৰৰ পৰা আমি কাৰ্বহাইড্ৰেট উৎস যথেষ্ট পৰিমাণে পাওঁ। কাৰ্বহাইড্ৰেট সহজ কাৰ্বহাইড্ৰেট বা জটিল কাৰ্বহাইড্ৰেট দুই প্ৰকাৰৰ হোৱা দেখা যায়। মানুহৰ শৰীৰত 50 পৰা 70% শক্তি কাৰ্বহাইড্ৰেটে যোগান ধৰে। কাৰ্বহাইড্ৰেটৰ বিভিন্ন ৰূপবোৰ হ'ল গ্লুক'জ, ফ্ৰুক্ট'জ, লেক্ট'জ ইত্যাদি ইত্যাদি। মানুহৰ শৰীৰত শক্তি যোগান দিয়া প্ৰধান উপাদান বা উৎসটো হ'ল কাৰ্বহাইড্ৰেট। আৰু কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎসখিনিৰ সম্পৰ্কে আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম স্নেহ পদাৰ্থ বা ফেট বা চৰ্বি বুলি কোৱা হয়। মানুহৰ শৰীৰত 20 পৰা 30% শক্তি যোগান ধৰা উপাদানবিধ হ'ল চৰ্বি। আৰু এই চৰ্বিৰ তেলজাতীয় যিমান সামগ্ৰী আছে এইবোৰৰ পৰা আমি শৰীৰত চৰ্বি আহৰণ কৰে। আৰু বিশেষকৈ মাছ, মাংস, কণী, দুগ্ধ, দাইল, চয়াবিন আদিৰ পৰা শৰীৰে চৰ্বি যথেষ্ট পৰিমাণে আহৰণ কৰে। আৰু অতিমাত্ৰা চৰ্বি হোৱাটোক মানুহক মেদবহুলতা বুলিও কোৱা হয়। আৰু মেদবহুলতাই কিন্তু মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাৰো সৃষ্টি কৰা দেখা যায়। শৰীৰৰ আন এটা প্ৰধান উপাদান লাগতিয়াল উপাদান হ'ল ভিটামিন। ভিটামিন প্ৰধানকৈ 6 প্ৰকাৰৰ হোৱা দেখা যায়। এই ভিটামিন শব্দৰ প্ৰথম ব্যৱহাৰ কৰিছিলে 1912 চনত। 1912 চনত বিজ্ঞানী চি ফ্ৰেংকে ভিটামিন শব্দটো ব্যৱহাৰ কৰিছিলে। আৰু এই ভিটামিনসমূহৰ বি আৰু চি ভিটামিন পানীত দ্ৰৱণীয় হয়, পানীত পমি যায় বা গলি যায়। এ, ডি, ই, কে কিন্তু চৰ্বিত দ্ৰৱণীয়। ভিটামিন এৰ ৰাসায়নিক নাম হ'ল ৰেটিনল।
সেউজীয়া উদ্ভিদত থকা কেৰটিন জাতীয় পদাৰ্থৰ পৰা ভিটামিন এ সংশ্লেষণ হয়। ভিটামিন এৰ প্ৰধান উৎস সেউজীয়া পাতযুক্ত পাচলি, গাজৰ, ছালগম, বিলাহী, কণী, মাখন, মাছ, গাখীৰ ইত্যাদি ইত্যাদি। ভিটামিন এ আমাৰ শৰীৰত বিভিন্ন ধৰণৰ কাৰ্যত সহায় কৰে, যেনেকৈ চকুৰ আৱৰণী কলা স্তৰৰ সাধাৰণ গঠনত সহায় কৰে, দৃষ্টিশক্তি অক্ষুণ্ণ ৰখাত সহায় কৰে, হাড় দাঁতৰ স্বাভাৱিক বিকাশত সহায় কৰে, পেশী কোষৰ পুষ্টি সাধনৰ ক্ষেত্ৰত ভিটামিন এ সহায় কৰে। ভিটামিন বি। ভিটামিন এৰ ওপৰত কেতিয়াবা প্ৰশ্ন হয়, ইয়াৰ ৰাসায়নিক নাম কি আৰু ই প্ৰধানকৈ ক'ত পোৱা যায়। আৰু ভিটামিন এৰ অভাৱত মানুহৰ যি বেমাৰ হয়, এই বেমাৰ হ'ল কুকুৰিকণা, অৰ্থাৎ কুকুৰিকণা বা জেৰপথেলমিয়া বুলিও কোৱা হয়। চ' এই বেমাৰটো ভিটামিন এৰ অভাৱত হোৱা দেখা যায়। নেক্সট ভিটামিন বি। ভিটামিন বি কমপ্লেক্স বুলি কোৱা হয়। ভিটামিন বি কমপ্লেক্স বুলি এইটো কোৱাৰ কাৰণে কোৱা হয়, এই ভিটামিন বিত বিভিন্ন ভাগবিলাক আছে। ভিটামিন B1, B2, B3, B5, B6, B7, B9, B12 ইত্যাদি ইত্যাদি ভাগসমূহ আছে। ভিটামিন বিৰ প্ৰধান উৎসসমূহ হ'ল ফল মূল, আটা, ময়দা, ঢেঁকীত খুন্দা চাউল বা বাদাম, শাক পাচলি, দাইল ইত্যাদি ইত্যাদি। ভিটামিন বিৰ অভাৱত বেৰি নামৰ এবিধ অসুখে দেখা দিয়ে, আৰু এই বেৰিৰ প্ৰধান লক্ষণ হ'ল হাত ভৰি ফুলি যোৱা, হাত ভৰিৰ বিষ, বুকুৰ বিষ, হৃদপিণ্ডৰ বিষ ইত্যাদি ইত্যাদি। চ' ভিটামিন বিৰ ওপৰত এতিয়ালৈকে বিভিন্ন পৰীক্ষাসমূহত প্ৰশ্ন যিবোৰ হৈছে, এইবোৰত প্ৰধানকৈ দেখা গৈছে যে ভিটামিন B1ৰ ৰাসায়নিক নাম কি? ইয়াৰ উত্তৰ হ'ব থায়মিন। বা B2ৰ ৰাসায়নিক নাম কি? বা বি ভিটামিনৰ অভাৱত কি বেমাৰ হোৱা দেখা যায়। ইয়াৰ পিছত ভিটামিন চি। ভিটামিন চি পানীত দ্ৰৱণীয় এবিধ ভিটামিন। ইয়াৰ ৰাসায়নিক নাম হ'ল এস্কৰ্বিক এচিড। আৰু ভিটামিন চিৰ প্ৰধান উৎস হ'ল টেঙা জাতীয় ফল মূল বা টেঙা জাতীয় যিবোৰ সামগ্ৰী আছে, আমি খোৱা নেমু, কমলা, ৰবাব টেঙা ইত্যাদিত ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়। ভিটামিন চিৰ অভাৱত বিশেষকৈ স্কাৰ্ভি ৰোগে দেখা দিয়ে। ভিটামিন চিৰ অভাৱত হোৱা ৰোগ হ'ল স্কাৰ্ভি। ভিটামিন ডি। ভিটামিন ডিৰ ৰাসায়নিক নাম হ'ল কেলচিফৰেল। ইয়াৰ উৎস গাখীৰ, মাখন, কণী, কড মাছৰ যকৃত, তেল ইত্যাদি ইত্যাদি। সূৰ্যৰ পোহৰত ভিটামিন ডি পোৱা যায়, আৰু যি মানুহৰ দেহে সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি শোষণ কৰি লয়। চ' আমি সেইকাৰণে সূৰ্যৰ পোহৰত প্ৰতিদিনে অতি কম সময়ৰ কাৰণে হ'লেও পৰিশ্ৰম কৰাৰ দৰকাৰ, বা সূৰ্যৰ পোহৰত থকাৰ যথেষ্ট প্ৰয়োজন আছে। ভিটামিন ডি প্ৰধান কাৰ্যসমূহ: অন্ত্ৰত কেলছিয়াম ফছফৰাছ শোষণৰ সহায় কৰে, দাঁত আৰু হাড়ৰ গঠনত যথেষ্ট পৰিমাণে সহায় কৰে। এই ভিটামিনৰ অভাৱত শিশুবোৰৰ ৰিকেট বা পয়া লগা বেমাৰ দেখা যায়, আৰু মানৱ দেহৰ হাড় বা বোন গঠনত যথেষ্ট পৰিমাণে প্ৰভাৱ দেখা যায়। যদি এই ভিটামিন অভাৱ থাকে, তেতিয়াহ'লে হাড় বা বোনৰ গঠন দুৰ্বল হোৱা দেখা যায়। ভিটামিন কে। ভিটামিন কে ৰক্তক্ষৰণ প্ৰতিৰোধী, অৰ্থাৎ মানুহৰ দেহত যদি ক'ৰবাত আঘাত লাগিছে বা কিবা কাৰণত তেজ ওলাই আছে, যদি ভিটামিন কেৰ পৰিমাণ কম থাকে, তেতিয়াহ'লে তেজ গোট মৰাত যথেষ্ট অসুবিধা হয়, বা তেজ গোট নমৰাৰ নিচিনা
সম্ভাৱনা থাকে। তো ভিটামিন কে সেইকাৰণে ৰক্তক্ষৰণ প্ৰতিৰোধী ভিটামিন বুলি কোৱা হয়। ইয়াৰ প্ৰধান উৎস হ'ল বন্ধাকবি, সয়াবিন, মাছ, কণী, মাংস, এইবোৰৰ ভিটামিন কে প্ৰধান উৎস। ইয়াৰ উপৰি মানুহৰ অন্ত্ৰত বাস কৰা পৰজীৱী বেক্টেৰিয়াই ভিটামিন কে সংশ্লেষণ কৰে। ভিটামিন কেৰ অভাৱত মানুহৰ তেজ গোট নামাৰে যদি কোনোবা ক্ষত স্থান হয়, আৰু এই বেমাৰটোক কোৱা হয় হাইপ'প্ৰথ্ৰম্বিনিমিয়া। হাইপ'প্ৰথ্ৰম্বিনিমিয়া বুলি কোৱা হয়। ইয়াৰ উপৰি আহাৰত প্ৰধানকৈ থকা খনিজ লৱণসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। প্ৰধান খনিজ লৱণ আমাৰ শৰীৰৰ কাৰণে খুবেই দৰকাৰী কেলছিয়াম। কেলছিয়ামৰ উৎসসমূহ হ'ল গাখীৰ, মাখন, সেউজীয়া শাক পাচলি, কণী, সয়াবিন ইত্যাদি। আৰু কেলছিয়ামে আমাক কেনেকৈ সহায় কৰে? কেলছিয়ামে আমাৰ দাঁত আৰু হাড়ৰ গঠন কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। আয়োডিন, কেলছিয়ামৰ ৰাসায়নিক যি চিম্বল বা চিহ্ন হিচাপে ব্যৱহাৰ কৰা হয় লিখিবলৈ Ca, এইটো কিন্তু খুব দৰকাৰী। আজিকালি পৰীক্ষাত প্ৰায়ে প্ৰশ্ন হোৱা দেখা যায়, ৰাসায়নিক চিহ্ন হিচাপে বা চিম্বল হিচাপে কি ব্যৱহাৰ কৰা হয়? কেলছিয়ামৰ Ca, আয়োডিনৰ I। আয়োডিনৰ অভাৱত গলগণ্ড নিচিনা বেমাৰ হোৱা দেখা যায়। গাখীৰ, কণী, আয়োডিনযুক্ত নিমখ ইয়াৰ প্ৰধান উৎস। আয়োডিনযুক্ত নিমখ যথেষ্ট পৰিমাণে আমাৰ দৰকাৰ হয়, আৰু আয়োডিনৰ অভাৱত আমাৰ শৰীৰত গলগণ্ডৰ নিচিনা বেমাৰ হোৱা দেখা যায়। ছডিয়াম, যাৰ সংকেত হ'ল Na, আৰু এই ছডিয়ামৰ উৎস হ'ল আমি খাবলৈ যি নিমখ আমি ব্যৱহাৰ কৰোঁ, যি নিমখ আমি খাবলৈ লওঁ, এই নিমখটোতে ছডিয়াম যথেষ্ট পৰিমাণে থাকে, আৰু ইয়াৰ ৰাসায়নিক সংকেতটো হ'ল NaCl, ছডিয়াম ক্লৰাইড, খোৱা নিমখটোৰ ৰাসায়নিক সংকেত। নিম্ন ৰক্তচাপ বা দুৰ্বলতা আদিৰ ক্ষেত্ৰত যদি ছডিয়ামৰ অভাৱ হয়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ অসুবিধাবিলাক আমাৰ শৰীৰত দেখা দিয়ে। আইৰণ, যাৰ সংকেত হিচাপে ব্যৱহাৰ কৰা হয় Fe, ইয়াৰ উৎস হ'ল কণী, মাছ, গাজৰ, সয়াবিন, সেউজীয়া শাক পাচলি ইত্যাদি ইত্যাদি। আইৰণৰ অভাৱত মানুহৰ শৰীৰত তেজে অক্সিজেন পৰিবহণ কৰাত বাধাৰ সৃষ্টি হয়। কাৰণ আইৰণ কমি যোৱা মানে মানুহৰ শৰীৰত তেজত হিমগ্ল'বিনৰ পৰিমাণ কমি যাব, আৰু হিমগ্ল'বিন কমি গ'লে অৰ্থাৎ তেজত হিমগ্ল'বিনৰ পৰিমাণ কমি যোৱাৰ লগে লগে অক্সিজেন কোষসমূহলৈ কঢ়িয়াই লোৱাত অসুবিধাৰ সৃষ্টি হ'ব, বা শৰীৰত এক বিৰূপ প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক। আইৰণ যথেষ্ট পৰিমাণে দৰকাৰ হয়। এজন পুৰুষ মানুহৰ কাৰণে সুস্থ মানুহৰ আইৰণৰ গাঁথনিটো মহিলা মানুহৰ কাৰণে 11ৰ পৰা 13, পুৰুষ মানুহ এজনৰ কাৰণে বা এজন পুৰুষ মানুহৰ কাৰণে 13ৰ পৰা 15 এককলৈকে থাকিব লাগে। পটেছিয়াম, যাৰ ৰাসায়নিক সংকেত K হিচাপে ব্যৱহাৰ কৰা হয়, পটেছিয়াম। ইয়াৰ উৎস হ'ল সেউজীয়া শাক পাচলি, ফল মূল, আলু ইত্যাদি। আৰু মানুহৰ শৰীৰত ৰক্তচাপ আৰু পেশী দুৰ্বলতা দূৰ কৰিবলৈ, নিম্ন ৰক্তচাপ আৰু পেশী দুৰ্বলতা দূৰ কৰিবলৈ পটেছিয়াম খনিজ লৱণৰ যথেষ্ট প্ৰয়োজন আছে। তো আমি কেলছিয়াম, আয়োডিন, ছডিয়াম, আইৰণ, পটেছিয়াম খনিজ লৱণৰ বিষয়ে আলোচনা কৰিলোঁ, আৰু বিভিন্ন ভিটামিন সম্পৰ্কে আমি আলোচনা কৰিলোঁ। আশা কৰোঁ ইয়াত যিখিনি কথা আলোচনা কৰা হৈছে বিভিন্ন পৰীক্ষাসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব, আৰু সকলোৱে ইয়াৰ উপৰি বিস্তৃতভাৱে আৰু জানিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখি সামৰিলোঁ। থেংক ইউ ছ' মাছ, ধৈৰ্য সহকাৰে গোটেই ভিডিঅ'টো চোৱাৰ বাবে, কথাখিনি শুনাৰ বাবে।
ধন্যবাদ। জয় আই অসম।